গৌৰীপুৰ সমষ্টি বিধানসভা সমষ্টিৰ অন্তৰ্গত 14,816 গৰাকী হিতাধিকাৰীক আজি নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰা হ'ল। এইটো সঁচাকৈ এটা ঐতিহাসিক দিন আৰু এইটো আমাৰ তৃতীয় পৰ্যায়ত আমি নতুন ৰেচন কাৰ্ড প্ৰদান কৰিম। আজি গোটেই অসমতে প্ৰত্যেকটো বিধানসভা সমষ্টিতে এই অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে। সেই অনুযায়ী আমিও গৌৰীপুৰ বিধানসভা সমষ্টিত অনুষ্ঠিত কৰিম। তেনেকুৱা ব্যৱস্থা নোলোৱাকৈ আমি থকা নাই। আমি দুই এটা দৃষ্টিগোচৰ হৈছিলে, আমি তাৰ বিভাগীয়ভাৱে আমি তাৰ তদন্ত কৰিছোঁ আৰু তাৰ ব্যৱস্থাও কৰা হৈছে। চাউথ গ্ৰামাৰী যিটো আমাৰ সময় এজন ডিলাৰ আনোৱাৰ নামত তেখেতৰ ভিডিঅ' ভাইৰেল হৈছিল, নিউজো হৈছিল, কিন্তু তেখেতে আজিও দগ্ধ পাই আছে। মই একজেক্টলি এইটো কেছ মই নাজানিম। এইটো ফুড এণ্ড চিভিল ছাপ্লাই ডিপাৰ্টমেণ্টে হেণ্ডেল কৰিছে আৰু আমাৰ অনাৰেবল ডিচি ছাৰে এইখিনি অলৰেডি ব্যৱস্থা গ্ৰহণ কৰিছে। কিছুমান নাম ফাইনেল লিষ্টৰ নাম হৈছে, তাৰ নাম কি ক'লো? যিটো নাম অন্তৰ্ভুক্ত হৈছে এতিয়া ডিলিট হৈছে, হয়, নাম আহিছিল, কিন্তু এই কি কেনেকুৱা এই বিষয়ে মই এতিয়া কমেণ্ট দিব নোৱাৰিম। অভিযোগটো সেই তেনেকৈ কিছুমানে বাদ কৰিছে, সিহঁতৰ বাবে কিবা পৰৱৰ্তী সময়ত বাদ কৰা 2 তাৰিখে ফল আকৌ 4ৰ্থ পৰ্যায়ৰ হ'ব, তেতিয়া পাব। নতুন পৰ্যায়ত পাব। গৌৰীপুৰ সমষ্টি বিধানসভা সমষ্টিৰ অন্তৰ্গত 14,816 গৰাকী হিতাধিকাৰীক আজি নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰা হ'ল। এইটো সঁচাকৈ এটা ঐতিহাসিক দিন আৰু এইটো আমাৰ তৃতীয় পৰ্যায়ত আমি নতুন ৰেচন কাৰ্ড প্ৰদান কৰিম। আজি গোটেই অসমতে প্ৰত্যেকটো বিধানসভা সমষ্টিতে এই অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে। সেই অনুযায়ী আমিও গৌৰীপুৰ বিধানসভা সমষ্টিত অনুষ্ঠিত কৰিম। তেনেকুৱা ব্যৱস্থা নোলোৱাকৈ আমি থকা নাই। আমি দুই এটা দৃষ্টিগোচৰ হৈছিলে, আমি তাৰ বিভাগীয়ভাৱে আমি তাৰ তদন্ত কৰিছোঁ আৰু তাৰ ব্যৱস্থাও কৰা হৈছে। চাউথ গ্ৰামাৰী যিটো আমাৰ সময় এজন ডিলাৰ আনোৱাৰ নামত তেখেতৰ ভিডিঅ' ভাইৰেল হৈছিল, নিউজো হৈছিল, কিন্তু তেখেতে আজিও দগ্ধ পাই আছে। মই একজেক্টলি এইটো কেছ মই নাজানিম। এইটো ফুড এণ্ড চিভিল ছাপ্লাই ডিপাৰ্টমেণ্টে হেণ্ডেল কৰিছে আৰু আমাৰ অনাৰেবল ডিচি ছাৰে এইখিনি অলৰেডি ব্যৱস্থা গ্ৰহণ কৰিছে। কিছুমান নাম ফাইনেল লিষ্টৰ নাম হৈছে, তাৰ নাম কি ক'লো? যিটো নাম অন্তৰ্ভুক্ত হৈছে এতিয়া ডিলিট হৈছে, হয়, নাম আহিছিল, কিন্তু এই কি কেনেকুৱা এই বিষয়ে মই এতিয়া কমেণ্ট দিব নোৱাৰিম। অভিযোগটো সেই তেনেকৈ কিছুমানে বাদ কৰিছে, সিহঁতৰ বাবে কিবা পৰৱৰ্তী সময়ত বাদ কৰা 2 তাৰিখে ফল আকৌ 4ৰ্থ পৰ্যায়ৰ হ'ব, তেতিয়া পাব। নতুন পৰ্যায়ত পাব। গৌৰীপুৰ সমষ্টি বিধানসভা সমষ্টিৰ অন্তৰ্গত 14,816 গৰাকী হিতাধিকাৰীক আজি নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰা হ'ল। এইটো সঁচাকৈ এটা ঐতিহাসিক দিন আৰু এইটো আমাৰ তৃতীয় পৰ্যায়ত আমি নতুন ৰেচন কাৰ্ড প্ৰদান কৰিম। আজি গোটেই অসমতে প্ৰত্যেকটো বিধানসভা সমষ্টিতে এই অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে। সেই অনুযায়ী আমিও গৌৰীপুৰ বিধানসভা সমষ্টিত অনুষ্ঠিত কৰিম। তেনেকুৱা ব্যৱস্থা নোলোৱাকৈ আমি থকা নাই। আমি দুই এটা দৃষ্টিগোচৰ হৈছিলে, আমি তাৰ বিভাগীয়ভাৱে আমি তাৰ তদন্ত কৰিছোঁ আৰু তাৰ ব্যৱস্থাও কৰা হৈছে। চাউথ গ্ৰামাৰী যিটো আমাৰ সময় এজন ডিলাৰ আনোৱাৰ নামত তেখেতৰ ভিডিঅ' ভাইৰেল হৈছিল, নিউজো হৈছিল, কিন্তু তেখেতে আজিও দগ্ধ পাই আছে। মই একজেক্টলি এইটো কেছ মই নাজানিম। এইটো ফুড এণ্ড চিভিল ছাপ্লাই ডিপাৰ্টমেণ্টে হেণ্ডেল কৰিছে আৰু আমাৰ অনাৰেবল ডিচি ছাৰে এইখিনি অলৰেডি ব্যৱস্থা গ্ৰহণ কৰিছে। কিছুমান নাম ফাইনেল লিষ্টৰ নাম হৈছে, তাৰ নাম কি ক'লো? যিটো নাম অন্তৰ্ভুক্ত হৈছে এতিয়া ডিলিট হৈছে, হয়, নাম আহিছিল, কিন্তু এই কি কেনেকুৱা এই বিষয়ে মই এতিয়া কমেণ্ট দিব নোৱাৰিম। অভিযোগটো সেই তেনেকৈ কিছুমানে বাদ কৰিছে, সিহঁতৰ বাবে কিবা পৰৱৰ্তী সময়ত বাদ কৰা 2 তাৰিখে ফল আকৌ 4ৰ্থ পৰ্যায়ৰ হ'ব, তেতিয়া পাব। নতুন পৰ্যায়ত পাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।